আছিল মনত নাই, আকাশ এখন হলে আছিল। পৰিচয় মোৰ কলেজৰ ছাত্ৰ, বহুত দিনৰ ফিজ যদিও বাকী। কিন্তু মই যে প্ৰেমিক, ইণ্টেলেকচুৱেল প্ৰেমিক, সেইবাবেই মই কবিতা পঢ়োঁ। ব্ৰাউনিঙৰ কবিতাৰ একো নুবুজিলে, গণেশ গগৈ, পাপৰি আৰু ৰবি ঠাকুৰৰ প্ৰেমেৰ অভিষেক। পিছৰ এটা ষ্টেঞ্জা, এইটো সকলোৱে হয়তো ৰিলেট কৰিব পাৰিব। পঢ়িলেই দেখোন লেখিবৰ মন যায়, লজিকৰ টিউটৰিয়েল বহিতে মই কবিতা লিখোঁ। ডাক টিকটৰ 6টা পইচা ধাৰ কৰি মাহেকীয়া কাকতলৈ পঠাওঁ, ঘূৰি আহে সেইবোৰ নিৰ্বিবাদে। অৰ্থাৎ সেই ষ্টেজৰ আমি সকলোৱে মুখামুখি হৈছোঁ আৰু সাধনাৰ মাজে কিদৰে আগলৈ আমি আগুৱাই যাব পাৰোঁ, সেয়া আমি আচলতে এইবোলে অনুপ্ৰেৰণা দিয়া বুলি ক'ব লাগিব। উগ্ৰপন্থী সংগঠনৰ কোনোবাই এটা সময়ত পৰে 12 চনমানত হ'ব নেকি, তেতিয়া কি হৈছিলে, মাকৰ বুকুত মানে গাখীৰ খাই থকা কেঁচুৱা এটা গলিত মানে একেবাৰে হেৰি হৈ গৈছিল, তেনেকুৱা এটা আছে ঘটনা এটা। সেই কথাটোৱে মানে মোক সাংঘাতিক ধৰণে সেইখিনি সময়ত হেৰি কৰিছিলে আৰু খুব মানে বেলেগ ধৰণে বহুদিন ধৰি মানে ক'ব পৰা নাছিলোঁ। আৰু সেই কথাটোৰ পৰা ওলাই অহাৰ বাটটো কিন্তু মোক নৱকান্ত বৰুৱাই সেইখিনি সময়তে দিছিল। তেতিয়া এটা কবিতা লিখিছিলোঁ, ইকবৰচোন নানামে, আৰু এইটো উৎসৰ্গা কৰিছিলোঁ নৱকান্ত বৰুৱাৰ নামত। মই সেই কবিতাটো পাঠ কৰি দিছোঁ। ইকবৰচোন নানামে, উৎসৰ্গা নৱকান্ত বৰুৱা। হতাকানিৰ সোপা দি এই বিষ অহা বাটবোৰ বন্ধ কৰিব পৰাহেঁতেন, অথবা আৰুণি হৈ পাতকোৱাবোৰ পহৰা দি খপিৰও, হঠাৎ উঠি অহা বিষবোৰ, বিয়পি পৰা বিষবোৰ নানামে আমি ক'লা হৈ নোযোৱালৈকে। পাতালৰ পৰা উঠি অহা এই বিষ জীৱিতই নহয়, মৃতসকলৰ বাবেও প্ৰাৰ্থনা কৰিবলৈ কোনো নাই। ধনগুলৈৰ জুয়ে খেদি ফুৰে তেজৰ শিৰত, পথাৰৰ পলস পূৰ্বজৰ পাহৰণি। আত্মজৰ উচুপনি পোৰা ঘৰৰ চোতালত গোবৰৰ পিঠা হৈ ভৰি ৰয়। কাপোৰেৰে মুখ ঢাকি দিন নে ৰাতি, জাৰ নে জ, বহিদ্ৰুমৰ খৰিৰে হাত সেকো আৰু পিয়াহ খাই থকা কেঁচুৱাৰ পিঠিয়েদি সোমাই মাকৰ পিঠিয়েদি ওলাই যোৱা গুৰিটো চকুৰ কোৰত বিচাৰি ফুৰোঁ। মই সেইখিনি কবিতা পঢ়োঁতে ভাবিছিলোঁ যে মই নিজে কৰিব নোৱাৰোঁ নেকি, যে উপনিষদৰ পৰা ধাৰ কৰি আনিম, নিজৰ জীৱনৰ লগত ৰিজনি খোৱা এটা কবিতা লিখিম। এইটো মানে নৱকান্ত বৰুৱাৰ প্ৰতি অনুপ্ৰাণিত হৈ লিখিছিলোঁ কবিতাটো। কবিতাটোৰ নাম দিছিলোঁ মই ইদং ন মম, মানে এইটো মোৰ নহয়, দিছ ইজ নট মাইন, সেইটো কবিতাৰ নাম আছিল। আৰম্ভ কৰিছোঁ কবিতাটো। ইদং ন মম, মৰম এতিয়া আৰু সোধাৰ সময় নাই, মাজনিশা কিমান বাজিল, হয়তো মধ্যৰাতি। জীৱনৰ অৰ্ঘ্য অতদিন বিলালো, এতিয়া ইয়াত মানুহৰ সুক্তিৰ সমাধি। হিমচেঁচা আৰ্চিৰ প্ৰতিবিম্বত মোৰ মুখাবয়ব, সেয়া ফ্ৰেংকেনষ্টাইন। এই জীৱন ঘড়ীৰ প্ৰতিটো পল ঘূৰ্ণায়মান, অমৰ অঘৰী যন্ত্ৰণা। মৰমৰ আশীৰ দশকটো কেনেকুৱা আছিল বাৰু দেখিবলৈ? ছোৱালীবোৰে গাত পিন্ধি ঘূৰিছিল নে ৰক সংগীতৰ জিলিক মিলিক পোচাক মৌমাখিবোৰৰ দৰে? আৰু পুৰুষবোৰ আছিল নে ৰেনেছা যুগৰ ভাস্কৰ? এই অনুৰ্বৰ সময়ত আমি নেদেখিলোঁ বটালিৰে কাটি গঢ়া গম্বুজ। গাত লিপিত খাই ধৰা উদজান গেছবোৰ, মানুহ উৰিছে, উৰি ফুৰা পখিলা হৈ। মাজনিশা শিৱৰ মোৰ ওপৰেদি উৰি যায়, কৰ্পূৰ গোন্ধ। তুমি আৰু কবিতা হ'ব নালাগে, গান হৈ বৈ যাব নালাগে নদী, স্বপ্ন স্মৃতি প্ৰাচীন নৱ। মই জানো আমিতো নেদেখিলোঁ কোনো সেউজীয়া নক্ষত্ৰ, ধূলিৰ ধুমুহাই ওফৰাই পেলোৱা প্ৰেতাত্মাও আমি নহয়। আজি 20 বছৰমান আগত এটা কবিতা লিখিছিলোঁ। এতিয়ালৈকে মই তেখেতৰ নামত 3টামান কবিতা লিখিছোঁ। তাৰে এটা মই পঢ়িব বিচাৰিছোঁ যে তোমাৰ শিখা নকবাই। কুঁৱলীৰ চহৰত বতাহৰ ডেউকা পিন্ধি সৰু বুদ্ধ মূৰ্তি এটি
গছৰ তলে তলে উৰি ফুৰিছে। এজোপা কাঞ্চনৰ তলত সৰা জোনাকৰ লগত মই তেওঁক ফুচফুচাই কথা পাতি থকা দেখিছিলোঁ। আজি তেওঁৰ চশমা নাই, ক'লা চকুহাল মেলি জবা ফুল এটিলো কিন্তু তেওঁৰ কপৌটো চাউনি। ঘুমুৰাৰ দৰে প্ৰশ্ন কৰিছে, আইদেউ সৈতে আহি ঘেৰি ধৰিছে। জবাৰ এটোপাল পোহৰ কপালত পৰিছে আৰু ৰংবোৰ আৰু কুঁৱলীয়ে গোটেই চিন্তাখিনি টুকি লৈ যোৱাৰ আগতে একেটা ষ্ট্ৰোকতে মই ধৰি থৈ দিলোঁ ছবিখন। তলত কাঠৰ ফলকখনত লিখা আছে, ছয়তানে গদ্যত কথা কয়, দেৱদূতে কয় কবিতাত। ইতি নৱকান্ত বৰুৱা। আমি এখন দলঙেৰে গৈ আছোঁ, যিখন দলঙে কোনোটো পাৰৰ সৈতে লগ নলগাই কোনোটো পাৰ। আমি যেতিয়া দলঙেৰে যাওঁ বুলি ভাবোঁ, আমি দলঙেৰে যাওঁ নে আমাৰ খোজৰ চন্দত দলংখন আমাৰ ভৰিৰ তলেৰে পিছুৱাই? সেই কথাটো জানিবলৈ সূৰ্যই আগতে পাকঘূৰণি খাইছিল পৃথিৱীৰ চাৰিওফালে। এই যে কেৰলৰ যিটো নাচিত বা সুকুমাৰ তেওঁলোকৰ নৱকান্ত বৰুৱা এইবিলাক মোৰ তেতিয়াই মই মুখস্থ কৰিছোঁ, আজিও এটাও পাহৰা নাই। মই সৰু ল'ৰা ছোৱালী পালে মই সাধাৰণতে নৱকান্ত বৰুৱা সেই কবিতাটোৱে আৰম্ভ কৰি ইলিটি মিল্টি ঘিল্টি ৰাম এক পেচা সাজা ৰাম এটা মই সাজা খেং ওৱান থাকে কুঁৱাৰ বেংকৰ পানী ভৰিলা থৈ গৈছোঁ ভুলা সেই মুখে সেই সৰু ল'ৰা ছোৱালী গাই ভাল লাগে। এই চকুমানৰ যিটো সেই আছিল সেই ধৰণে আকৰ্ষণ কৰিব নোৱাৰে। মানে সেই যিটো নন চেন্সক লৈ পেলাই যিটো কাৰবাৰ, সেইটো হয়তো তাৰ পিছত আৰু কোনো এক্সপ্ল'ৰ নকৰিলেই। চন্দ্ৰটো গুচিয়ে গ'ল অসমীয়া কবিতাৰ পৰা, কিন্তু নৱকান্ত বৰুৱাই শেষৰজন মানুহ যি শেষলৈকে চন্দ্ৰটো ধৰি ৰাখিছিল। আনকি পলসতো এটা চন্দ্ৰ পাব, 14টা শাৰীত তেওঁ এটা অন্তমিলৰ পৰা আৰম্ভ কৰি আপুনি যদি ৱৰ্ড কাউণ্টটো ভাঙি ভাঙি চাই চিলেবলছৰ এটা হিচাপ আছে গোটেইখিনি কাৰবাৰতে। বা শিয়ালি পালেগৰ অতঃপৰ যিটো আছে যে যাযাবৰ ধুমকেতু নাগাচাকি ঘুমটাই হাৰাগিৰি পানীপথ বন্দী হাতেম তাই, যিটো মানে চন্দ্ৰ প্ৰকৰণ, সেই ইমানখিনি চৰ্চা বা সিমানখিনি আণ্ডাৰষ্টেণ্ডিং থকা চন্দ্ৰ আৰু শব্দৰ তেনেকুৱা কবি আমি আচলতে তাৰপিছত আৰু নাপালোঁ। এতিয়াতো একেবাৰে নাই। এই চিৰিৰ পৰাই গছ পাইছোঁ নহয়, মই লাও পানী কৰিছিলোঁ চহৰত বাপৰ চাপৰ বেলেগ বেলেগ ঠাইৰ পৰা বিচাৰি আনি ধূপ চিৰিৰ পৰা তেখেতে ইন'গ্ৰেট কৰিলে। এই কথাৰ মাজৰ যিবোৰ বতৰা কথা ক'লোঁ আমি, তেখেতে কি কৰা নাছিল, প্ৰায় সকলোখিনি কামেইতো কৰিলে। উপন্যাস লিখিলে, অসমৰ হয়তো শ্ৰেষ্ঠ ঔপন্যাসিকসকলৰ এজন নহয়নে ছাৰ? সেইখিনি আৰু আমি অতি আনন্দিত যে প্ৰদীপ আচাৰ্য ছাৰে ককা দেউতাৰ হাৰখন ইংৰাজীলৈ অনুবাদ কৰিছে। নৱকান্ত বৰুৱাৰ কাৰণে জীৱনটো এটা অনুষ্ঠান, কিন্তু তেওঁ আনুষ্ঠানিকতাক বৰ্জন কৰিছিল। এই দুটা কথাৰ মাজত আপাত বিসংগতি থাকিব পাৰে, কিন্তু সেইটোৱেই তেওঁৰ জীৱন দৰ্শনৰ এটা মূল ভেটি। গতিকে মানুহজনে জীৱনৰ সমগ্ৰ গভীৰতাক কৌতুকেৰে চাব পাৰিছিল, আৰু সেই কথাটো আহিছিল সকলো বাস্তৱ মানি লোৱাৰ আগ্ৰহ আৰু সামৰ্থ্যৰ কাৰণে। এই জন্মশতবাৰ্ষিকী আমি তেখেতৰ পুৰণা ঘৰটোতে কৰিছোঁ। সেইটো ভাঙি গৈছিলে, মই ৰাখিছোঁ স্মৃতি হিচাপে নহয়, তেখেতৰ জীৱনৰ এটা অংগ হিচাপে। গতিকে তাতে পাতিছোঁ, আৰু তেওঁ বিচৰা ধৰণে কৰিছোঁ, যাতে কোনো আনুষ্ঠানিকতাই ইয়াৰ মাজত সোমাই ইয়াক বেলেগ ধৰণৰ এটা চৰিত্ৰ দিব খোজে। সেইটো হোৱা নাই। সকলো মানুহখিনিয়ে নিজাববীয়াকৈ নিজৰ ধৰণৰ কথা কৈ আছে।